হেল্ল' ফ্ৰেণ্ড, গুড মৰ্ণিং। এয়া চাওক, মই ব্ৰাছ কৰিছোঁ আৰু মই ব্ৰাছ কৰিলে আমাৰ বুবুক চাওকচোন কেনেকৈ মালিচ কৰি দিব লাগে সদায় সদায়। সেইকাৰণে অকণমান আজি আপোনালোকক দেখুৱালোঁ। মই ব্ৰাছ কৰি থাকিলে সদায় তাইক তেনেকৈ মালিচ কৰি থাকিব লাগে। মানে মোৰ এলাহৰ লাৰুজনীক মালিচেই চেচ নহয়। বাৰু চাওক, মই মুখ ধুই আহিলোঁ। আহি পেলাই বুবুক ধুনীয়াকৈ তাই ৰুমাল এখন ৰাখোঁ সদায় ৰুমালখন তিয়াই দি ধুনীয়াকৈ দাঁতকেইটা ঘঁহি দিওঁ, গাটো মুচাই দিওঁ। যিহেতু বহুত গৰম, ঠাণ্ডা দিনত বাৰু খালি মুখখনহে ধুৱাওঁ, কিন্তু যিহেতু গৰম গাটো মুচাই দিওঁ লগতে। আৰু এয়া খাবলৈ তাই বিস্কুটটো উলিয়াই দিছোঁ। বিস্কুটটো চেচেই আছে এটা, আজি আকৌ আনিব লাগিব। সেইকাৰণে সদায় তাইক এডালকৈ বা কেতিয়াবা দুডালো খায় বিস্কুট। এনেকৈয়ে বিস্কুটটো খাবলৈ দিওঁ ধুনীয়াকৈ। ধুনুমাই এতিয়া বিস্কুট খাব। মই আহিলোঁ পাকঘৰত চাহ বনাবলৈ আহিয়ে মোৰ যে মানি প্লেনৰ গছজোপাত এয়া আছে শুকায়ে গৈছে। দুদিন ধৰি পানী দিবলৈ পাহৰি গৈছোঁ, আজি পানী দি দিলোঁ। খোৱাৰ পৰা উঠা বহুত দেৰি, দেখিছেনে? মোৰ মুখ পূৰা ফুলি গৈছে শুওঁতে। কি ক'ব আৰু, মানে শুয়ে আছোঁ। আজি উঠিবই মন যোৱা নাই, তথাপিও ঘূৰি চালোঁ 9টা বাজিব হ'ল। পটাপট উঠি বুবুক মুখখন ধোৱালোঁ, মই নিজে ব্ৰাছ কৰিলোঁ, একদম 1 কাপ চাহ বনাই লৈছোঁ। এতিয়া খাই লওঁ। আৰু আপোনালোকে চাহ খালেনে? যদি খোৱা নাই ঝটপট খাই লওক। এতিয়ালৈ বাই বাই।